বন্ধুসকল, আজি মই বনাব ওলাইছোঁ পোৰা বিলাহী শুকান মাছৰ চাটনি। চাটনি বনাবলৈ আমাৰ প্ৰয়োজন হ'ব 2টা বিলাহী, 8-9টা মান কেঁচা জলকীয়া, শুকান বমলা মাছ 3টা লাগিব, কেইফুটামান নহৰু লাগিব আৰু শেষত নিমখ লাগিব। বলকচোন এতিয়া আমি চাটনি কেনেকৈ বনাই চাই লওঁ। এয়া আমি চিক এডাল লৈছোঁ, চিকত আমি বিলাহী 2টা ভৰাই দিছোঁ। এতিয়া আমি গেছতে পুৰিম বিলাহীকেইটা। গেছটো জ্বলাই লওঁ। বিলাহীকেইটা ধুনীয়াকৈ আমি পুৰি ল'ম যাতে ভিতৰলৈকে বিলাহীকেইটা সিজি যায়। এয়া আমাৰ পুৰা হৈ গ'ল বিলাহীকেইটা। এতিয়া আমি গেছত কেৰাহী এখন দিছোঁ। এতিয়া অকণমান পানী দিছোঁ কেৰাহীত। পানী দি লৈ আমি জলকীয়াকেইটা কেৰাহীত দি দিম আৰু নহৰু কেইফুটা দি দিছোঁ। পানীতে অলপ সিজক, অলপ পানীতে সিজি পানী শুকাই যাব লাগিব। পানী শুকাই গ'ল, পানীখিনি অলপ পানীত সিজাব লাগে, বৰ বেছি নহয়। তাৰপৰা আমি এনেকৈ শুকানকৈ ভাজিব লাগিব, পোৰা নিচিনা হ'ব লাগিব জলকীয়া আৰু নহৰুখিনি। এয়া আমাৰ জলকীয়া আৰু নহৰু ৰেডি হৈ গ'ল। ভজা হৈ গৈছে। এতিয়া আমি নমাই লৈছোঁ। এতিয়া আৰু এখন কেৰাহী পাতিম গেছত মাছখিনি ভাজিবলৈ। এতিয়া তেল অকণমান দিছোঁ, মিঠাতেল। মাছখিনি শুকান মাছ 3টা লৈছিলোঁ। শুকান মাছখিনি ভাল ধৰণে চাফা কৰিলোঁ। কৰাৰ পাছত সৰু সৰুকৈ কুটিলোঁ। কুটাৰ পাছত এতিয়া গৰম পানীয়ে ধুই মেলি ল'লোঁ যাতে যিবোৰ লেতেৰা থাকে, বালি ধূলি এইবোৰ ইত্যাদি এইবোৰ বস্তু চাফা হৈ যাওক। এয়া মই তেলত দি দিছোঁ শুকান মাছখিনি। এতিয়া শুকান মাছখিনি ভাজিব লাগিব। এয়া আমাৰ শুকান মাছখিনি ভজা হৈ গৈছে। আমি এতিয়া নমাই ল'ব লাগিব। শুকান মাছখিনি আমাৰ হৈ গ'ল। আমি এতিয়া নমাই লৈছোঁ কেৰাহীৰ পৰা। এতিয়া আমি খুন্দনা এটাত লৈ লৈছোঁ। খুন্দনাত আমি শুকান মাছখিনি দি দিম। অকণমান খুন্দিব লাগিব শুকান মাছখিনি। খুন্দাৰ পাছত আমি ইয়াত জলকীয়া, ভাজি থোৱা জলকীয়া আৰু নহৰুখিনিও দি দিছোঁ। একেলগে আমি এতিয়া খুন্দিম। এয়া আমাৰ খুন্দা হৈ গৈছে। মই অলপ জ্বলা খাই ভাল পাওঁ, সেইটো কাৰণে অলপ জ্বলাটো দিছোঁ। এয়া আমি খুন্দনাত খুন্দা জলকীয়া, নহৰু আৰু শুকান মাছখিনি প্লেটত উলিয়াই লৈছোঁ। আৰু চাটনিত অকণমান জ্বলা হ'লে ভালো লাগে দিয়কচোন খাই। এতিয়া আমি বিলাহীখিনিও ভাল ধৰণে চাফা কৰি লৈছোঁ, বাকলিখিনি গুচাই লৈছোঁ। এই পোৰা বাকলিখিনি চাটনিত গ'লে খাই ইমান ভাল নালাগে, তিতা ভাৱ এটা আহে। সেইটো কাৰণে মই বাকলিখিনি ভাল ধৰণে গুচাই লৈছোঁ। তাৰপিছত আমি এইখিনি পিটিকিব লাগিব।
খুন্দনাত খুন্দিব লাগিব আৰু দিয়কচোন। খুন্দনাত খুন্দা পিটিকা আৰু বিলাহী আৰু ভাল ধৰণে পিটিকি লৈছোঁ। বিলাহী আমি খুন্দনাত বেলেগকৈ খুন্দিব লাগিব আৰু মাছ জলকীয়া আৰু নহৰুও বেলেগকৈ খুন্দিব লাগিব। একেলগে খুন্দিবলৈ মানে অসুবিধা হয়, সেইকাৰণে আমি বেলেগ বেলেগকৈ খুন্দি ল'ব লাগিব। আমাৰ পিটিকা হৈ গ'ল। মাছ, জলকীয়া, নহৰু আৰু বিলাহী একেলগে আমি এতিয়া পিটিকি ল'ম ভাল ধৰণে। এতিয়া আমি ইয়াত অকণমান নিমখ দিম। আমাৰ হৈ গৈছে মাছৰ চাটনি। আপোনালোকে বন্ধুসকল ঘৰত বনাই চাব আৰু কেনে পালে খাই মোক কমেণ্ট কৰি জনাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাব, যাতে মই দিয়া প্ৰত্যেকটো ৰেচিপি আপোনালোকে সৰ্বপ্ৰথমে পায়। মোৰ চেনেলটোৰ নাম ভোগালী। ধন্যবাদ।